এনেকুৱা ধৰণে ক'ব এইটো দি দিয়ে কৃষ্ণ। মোৰ পৰম সন্মানীয় প্ৰভুসকল, আজি আচলতে আমি ইয়াত আপোনাসবক লগ পাই পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ। বিশেষকৈ হেমভাই ডাঙৰীয়াক আমি যে ইমান সুন্দৰভাৱে এই ধৰণে পাম, এইটো আচলতে আমাৰ কাৰণে এটা বৰ ডাঙৰ সৌভাগ্য বুলি অনুভৱ কৰিছোঁ। এটা সময়ত অসমত এখন সমাজ আছিলে, যিখন সমাজে সেইখিনি সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিলে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক লগ পাইছিলে, আৰু সেইখন সমাজে স্বয়ং মহাপুৰুষ শংকৰ গুৰু আৰু মাধৱ গুৰুৰ পৰা বহু অমৃত বাণী শুনিবলৈ পাইছিলে। সেইখিনি সমাজে সেইখিনি সময়ত তেওঁলোকে নিজকে সৌভাগ্যৱান বুলি ভাবিছিলে। আৰু এতিয়াৰ আমাৰ এইখন সমাজে আমাৰ প্ৰভুজনাৰ দৰে এজন ব্যক্তিক পাই তেখেতৰ মুখৰ পৰা অমৃত বচন শুনি আমি আচলতে সেই সময়ত মহাপুৰুষ শংকৰদেৱৰ লগত থকা যিখিনি ভক্ত, তেওঁলোকৰ যিটো অনুভৱ হৈছিলে, আমি সেইটো অনুভৱ কৰিব পাৰিছোঁ। গতিকে মই তেখেতৰ যি অমৃত বাণী আমাক শুনালে, আমি অতিশয় মুগ্ধ হৈছোঁ। আৰু আমিও তেখেতৰ সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ। আৰু তেখেতে যিখিনি কৰ্ম সম্পাদন কৰি আছে বুলি জনাইছে, ইতিমধ্যে আমি ভালেকেইখন তেখেতৰ পৰা ওলোৱা গ্ৰন্থ আমি পাইছোঁ। নামঘোষাৰ যি খণ্ড খণ্ডকৈ প্ৰকাণ্ড এনেকুৱা ওলাইছে গ্ৰন্থ, সেইখিনিও অসমীয়া জাতিৰ, অসমীয়া ভাষাৰ, অসমীয়া সংস্কৃতিৰ, কেৱল অসমীয়া জাতিৰ কাৰণে নহয়, ই সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে একোটা সম্পদ হিচাপে সৃষ্টি হৈছে। গতিকে মই ভাবোঁ, আৰু এইখন ইতিমধ্যে ইংৰাজী কৰিছে বুলি কৈছে, নামঘোষা বা কীৰ্তন ঘোষা এনে একোখন গ্ৰন্থ বিগত আমি আজিকালি খুব বেছি যিখিনি গ্ৰন্থ প্ৰচাৰ বা সম্প্ৰচাৰ হয়, সেইখিনিক আমি ইংৰাজী ভাষাত বেষ্ট চেলাৰ বুলি কওঁ। বেষ্ট চেলাৰৰ অৰ্থ এইটো নহয় যে বিক্ৰী হৈছে, কেৱল বিক্ৰী হোৱাটোৱে বেষ্ট চেলাৰ নহয়, যে মানুহৰ অন্তৰ কোনখন গ্ৰন্থই সৰ্বাধিকভাৱে অন্তৰ জয় কৰিব পাৰিছে, সেইখনেই আচলতে বেষ্ট চেলাৰ। বিগত 500 বছৰে কীৰ্তন ঘোষা আৰু নাম ঘোষা বেষ্ট চেলাৰ হৈ আছে। আজি 577 বছৰত ভৰি দিছে শংকৰদেৱৰ। গতিকে আমি প্ৰায় 550 বছৰে যিখিনি সময়ত ছপা গ্ৰন্থৰ ওপৰত কীৰ্তন ঘোষা ওলোৱা নাছিলে, সেইখিনি সময়ত সৰ্বাধিক পৰিমাণেৰে সৈতে হস্তলিখিত সাঁচিপাতেই হওক, তোলাপাতেই হওক, লিখিত ৰূপত পাণ্ডুলিপিৰ ৰূপত কীৰ্তন ঘোষা, নাম ঘোষা প্ৰচাৰ হৈছিলে। গতিকে তেতিয়াও সেই পৰিস্থিতিটোত সেইকেইখন গ্ৰন্থ সৰ্বাধিক জনপ্ৰিয় গ্ৰন্থৰূপে খ্যাতি লাভ কৰিছিলে। আৰু 1876 খ্ৰীষ্টাব্দত প্ৰথম কীৰ্তন ঘোষা ছপা হৈ ওলাল। নাম ঘোষা তাৰ আগতে ছপা হৈ ওলাইছে। গুণাভিৰাম বৰুৱা তেখেতে মাধৱদেৱৰ নামঘোষাখন প্ৰথম কলিকতাত ছপা কৰি অসমৰ ৰাইজক দিছে। আৰু হৰিবিলাস আগৰৱালা তেখেতে কীৰ্তন ঘোষাখন আমাৰ মাজত দিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্নজন প্ৰকাশক, বিভিন্নজন সম্পাদকে সম্পাদনা কৰি নিজৰ বিশ্লেষণ আগবঢ়াই কীৰ্তন ঘোষা আৰু নামঘোষা আগবঢ়াই লৈ গৈ আছে। বৰ্তমান সমাজলৈকে আমি তেনেধৰণৰ সেই সম্পাদনা কৰাসকলে বা বিশ্লেষণ কৰাসকলৰ নামঘোষা বা কীৰ্তন পাইছোঁ। মই আশা কৰিছোঁ যে আমাৰ প্ৰজন্মতেই এই গুৰুজনাৰ পৰা ৰচিত নামঘোষাৰ আৰু শ্ৰীমদ ভাগৱত গীতা এই যে বিশ্লেষণ আগবঢ়াবৰ বাবে তেখেতে যৎপৰোনাস্তি চেষ্টা কৰি আছে, আমি আশা কৰিছোঁ আমাৰ প্ৰজন্মই সেইখিনি পাম আৰু ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে সেয়া একোটা সম্পদ হৈ থাকি যাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজি আমাৰ নামাচাৰ্যই গাইছে যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকেও পাম।
এইখিনিলৈকে যিখিনি ব্যাখ্যা আগবঢ়াব তাৰ পিছৰখিনি হ'ল আমাৰ ভক্ত সমাজ। তোহাৰী চৰণৰ ৰেণুসত কৌটি ভাৰে কৰো প্ৰণাম, এয়া আমাৰ ভক্ত সমাজৰ কথা। কিন্তু এই যে আজি অত বছৰে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকেও পাম, মহাপুৰুষ মাধৱদেৱে ৰচনা কৰি থৈ গৈছে তাৰাৰ গুৰুৰ প্ৰতি শ্ৰদ্ধা জনাই। গতিকে এই মহাপুৰুষ মাধৱদেৱে যিজনা মহাপুৰুষে নামঘোষাৰ নিচিনা এখন গ্ৰন্থ প্ৰকাশ কৰি মানুহৰ অন্তৰে অন্তৰে সোমাই পৰিছে, তাৰ অৰ্থ কৈ শেষ কৰিব নোৱাৰা হৈছে। ইমান ডাঙৰ ডাঙৰ খণ্ডেৰে সৈতে তেখেতে গ্ৰন্থ প্ৰণয়ন কৰিছে, তথাপিও চাগে কিছু না কিছু তাত ৰৈ গৈছে বিশ্লেষণ কৰিবলৈ। গতিকে তেনে এজন সৰ্বজ্ঞানী বুলি আমি ধৰি ল'ব পাৰোঁ। সেই পুৰুষে যেতিয়া কৈ গৈছে যে জয় গুৰু শংকৰ, সেয়া বাৰু তেখেতৰ গুৰুৰ প্ৰতি শ্ৰদ্ধা জনাইছে। সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম, এই দুষাৰী বাক্যত কি ক'বলৈ বিচাৰিছিলে তাক কিন্তু বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। কিহৰ কাৰণে মহাপুৰুষ শংকৰদেৱক সৰ্বগুণাকৰ বুলি কৈ গৈছে? আমি সাধাৰণভাৱে গাই আছোঁ যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম, কিন্তু আমি সাধাৰণভাৱে গাই থকাৰ উপৰিও যদি সৰ্বগুণাকৰটো যদি আমি বিশ্লেষণাত্মক দৃষ্টিভংগীৰে সৈতে যদি চাব বিচাৰোঁ, তেনেহ'লে মই ভাবোঁ চাগে সেইখিনি কৰিবৰ কাৰণেও ভালেমান বৰ্ষ লাগি যাবগৈ আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে। গতিকে কিন্তু আমি কৰিব লাগিব। সৰ্বগুণাকৰ কিয় কৈছে? যাকেৰি নাহিকেও পাম। এইটো তেওঁ কোৱা নাই যে কেৱল অসমৰ ভিতৰত যাকেৰি নাহিকেও পাম বা ভাৰতবৰ্ষৰ ভিতৰত যাকেৰি নাহিকেও পাম, নহয়। তেওঁ সমগ্ৰ মানৱ সমাজৰ মাজৰ পৰা কৈছে যে যাৰ সমান তুলনা কৰিবৰ কাৰণে বা বৰ্ণনা কৰিবৰ কাৰণে বা সমকক্ষ বুলি ভাবিবৰ কাৰণে তেওঁৰ দৃষ্টিত মানুহ দেখা পোৱা নাই। গতিকে এই বিষয়টোক আমি ভক্ত সমাজৰ মাজত যিহেতু আলোচনা হৈ থাকে, গতিকে যে যেনেকৈ পাৰে সেইখিনিৰো বিশ্লেষণ হ'ব লাগে। আৰু বহু বিশ্লেষণৰ মাজত আমিও সাধাৰণভাৱে কৰি চাইছোঁ, বহু বিশ্লেষণৰ মাজত সৰু সৰু কিছুমান একেবাৰে সহজ সহজ বিশ্লেষণো আমি কৰি চাব পাৰোঁ, যিবিলাক এখেতে এতিয়া আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ বা ভাগৱতৰ বা অন্যান্য ইমান তাত্ত্বিকভাৱে দাৰ্শনিক দৃষ্টিভংগীৰে সৈতে বিশ্লেষণ কৰি আমাৰ সমাজক ক'লে, মই ভাবোঁ তেখেতৰ আজি বক্তব্য ইয়াত যিহেতু বাণীবদ্ধ হৈছে বা ইয়াত বদ্ধ হৈছে, গতিকে সেইখিনি যিমানে প্ৰচাৰ হ'ব সিমানে মানুহৰ মাজত সেইখিনিৰে সৈতে উদ্ভাসিত হ'ব মানুহৰ মনবিলাক। আৰু এইখিনি লিপিবদ্ধ হিচাপেও যদি কৰি লয়, এইটো অনুলিপন কৰা বুলি কয়, এই শুনি শুনি লিখি যিটো কৰে অনুলেখন। গতিকে ঠিক একেধৰণে মই ভাবোঁ যে আমাৰ অন্যান্য বিষয়বিলাকো লিপিবদ্ধ ৰূপত ৰাখিব লাগিব। লিপিবদ্ধ যদি কীৰ্তন ঘোষা কৰি থৈ নগ'লহেঁতেন, আৰু যদি ৰামচৰণ ঠাকুৰে সেই কীৰ্তন ঘোষাখিনি মাধৱদেৱৰ পৰামৰ্শমতে যদি সংকলন কৰি থৈ নগ'লহেঁতেন, তেতিয়াহ'লে হয়তো আজি যেনেকৈ গুৰুজনাই কৈছে যে কেইবাখনো পৌৰাণিক গ্ৰন্থ এতিয়াও দুষ্প্ৰাপ্য, একেধৰণে হয়তো আমি সৌভাগ্যৱান, আমি পালোঁ। কাৰণ এই মাধৱদেৱ আছিল লগত, ৰামচৰণ ঠাকুৰৰ লগত যি সান্নিধ্য, সেই হিচাপত কীৰ্তন পালোঁ। নোপোৱা হ'লে কিন্তু সেই মহান বাণীসমূহ বা আমাৰ কীৰ্তনৰ যিখিনি পাঠ আমি হয়তো কিজানি নাপালোঁহেঁতেন। কাৰণ আমি জানো যে মহাপুৰুষ সেই শংকৰদেৱেই চিহ্নযাত্ৰা নামেৰে এখন নাট ৰচনা কৰিছিলে, কিন্তু সেইখিনি সময়ত সেই সকল মানুহে বা সেই সমাজে এইখন সংৰক্ষণ নকৰিলে বা হয়তো লিপিবদ্ধ হৈ নাথাকিল, মৌখিকভাৱে হয়তো কৰা হৈছিল। কিন্তু তথাপিও কিছু পৰিমাণে হ'লেও আপোনাৰ যেতিয়া সেইখন গুৰুচৰিত পুথিত লিপিবদ্ধ কৰি ৰাখিলে, তেতিয়াৰ চৰিতকাৰসকলে কম বেছি পৰিমাণে, বিশেষকৈ ৰামচৰণ ঠাকুৰৰ গুৰুচৰিত পুথিত বিস্তৃতভাৱে সেইখিনি লিপিবদ্ধ কৰি ৰাখিলে কাৰণে আমি এতিয়া গম পাইছোঁ যে সেই সপ্ত বৈকুণ্ঠৰ পথ কেনেকৈ আঁকিছিলে, সেই চিহ্নযাত্ৰা কেনেকৈ কৰিছিলে, এনেকুৱা ধৰণৰ গোটেই চিহ্নযাত্ৰাখন আমি অকণমানকৈ হ'লেও লিপিবদ্ধ হৈ আছিলে কাৰণে আমি সেয়া জানিব পৰা হৈছোঁ। গতিকে মই ভাবোঁ যে প্ৰত্যেকটো কথা আজি যেনেকৈ আমি ধৰক এতিয়া প্ৰায় 12টা, আপুনি কওঁতে 12:44 বা 45 হৈছিলে, আৰু শেষ হওঁতেও প্ৰায় 1:45 মান হৈছিলে।
এই 1 ঘণ্টা সময়টো সৰ্বকালৰ কাৰণে আমি স্থায়ী কৰি ৰাখিব পাৰোঁ যদিহে লিপিবদ্ধ হৈ থাকে। আৰু এইখিনি আজিকালি যিটো মাধ্যম এইবিলাকৰ মাধ্যমেৰে যদি সম্প্ৰচাৰ হৈ থাকে তেতিয়াহ'লে এই আমাৰ 10, 15, 20, 25 জন মানুহৰ মাজত কোৱা কথাখিনি হাজাৰ হাজাৰ মানুহৰ মাজলৈ গুচি যোৱাৰ এটা সুবিধা আছে। গতিকে মই একেধৰণে মহাপুৰুষ গুৰু দুজনা, কাৰণ যি মহাপুৰুষৰ কথা কৈছে যে আমি আটাইতকৈ সৌভাগ্যৱান এই ভাৰতবৰ্ষত জন্ম লাভ কৰি আমি মহাপুৰুষক পাইছোঁ। আমি অসমত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱক পাইছোঁ, বংগদেশত হয়তো চৈতন্যদেৱ বা আন কাৰোবাক পাইছে, মহাৰাষ্ট্ৰত আন কাৰোবাক পাইছে, ক'ৰবাত তুলসীদাসক পাইছে, ক'ৰবাত শংকৰাচাৰ্যক পাইছে, ক'ৰবাত বল্লভাচাৰ্যক পাইছে। এই যে পাইছে মহাপুৰুষ ভাৰতবৰ্ষত, ই সঁচাকৈ এটা বৰ আমাৰ কাৰণে বৰ সৌভাগ্যৰ বিষয়। গতিকে মই ভাবোঁ যে এনেধৰণৰ কথাবিলাকো অলপ সমালোচনাও হ'ব পৰা যায়। এইটো নহয়, সমালোচনাটো বেয়া নহয়, সমালোচনাও লাগে আৰু তাৰ মাজেদিয়ে কিছুমান সৃষ্টি ওলাই আহে। আজি দস্যু ৰত্নাকৰৰ কথা কৈছে যে এই যে শিলগুটি গোটাই কিমান মানুহ মাৰিলে। ভূপেন হাজৰিকাই তাৰ ৰেফাৰেঞ্চটো অতি সুন্দৰভাৱে কৈছে নুবুজাকে, চেতনাৰে যুঁজি বীৰৰ যোগ্য হোৱা। এই যে চেতনাৰে যুঁজি বীৰৰ যোগ্য হোৱা এটা গীতত আছে নহয়, হয়নে? গতিকে এই চেতনা বাল্মীকিৰ যেতিয়া চেতনা জাগ্ৰত হৈ গ'ল, দস্যু ৰত্নাকৰৰ যেতিয়া চেতনা জাগ্ৰত হৈ গ'ল, তেওঁৰ সেই চেতনাই আচলতে তেওঁৰ সেই দস্যুত্বটোক ৰূপান্তৰ কৰি দিলে। কৰি দি পেলাই তেওঁ এজন মহান কাব্য গ্ৰন্থ ৰচনা কৰিব পৰাকৈ যিখন গ্ৰন্থ মহাকাব্যৰূপে পৰিচিত লাভ হ'ল, যিখন গ্ৰন্থই সমগ্ৰ পৃথিৱীবাসীৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে সেই সক্ষম হোৱাৰ গুৰিতে কিন্তু এটা চেতনা, সেই চেতনাটোক আমি সকলোৱে কম বেছি পৰিমাণে যদি জাগ্ৰত কৰি পেলাই কৰ্ম সম্পাদন কৰিব পাৰোঁ, তেনেহ'লে আমাৰ যিকোনো সময়ৰ যিবিলাক অতিবাহিত কৰিছোঁ সেইবিলাকৰ পৰা আমি ভাল ফল সমাজক দি থৈ যাব পাৰিম। আৰু তেতিয়াহে আমাৰ গুৰুজনাই এতিয়া আমাক কৈ থোৱা মতে এই যে ভগৱানে কি দিছে আমাক আৰু আমি ভগৱানক কি দিছোঁ তাৰ উত্তৰটো তাৰ মাজতে সোমাই থাকিব। যে ভগৱানে আমাক মনুষ্য জীৱন দিছে, আমি মনুষ্য জীৱনত যিখিনি অধ্যয়ন বা সংগ পালোঁ বা আলোচনাত মিলিত হ'লোঁ, তাৰ পৰা যিখিনি অভিজ্ঞতা গোটালোঁ সেইখিনি আমি আকৌ মানুহৰ মাজলৈ এৰি থৈ যাব পাৰিলোঁ। এইখিনিকে কৈ মই আজিৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।